আজি আমাৰ ৰেভিনিউ খাস ভাঙিছা, খালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ 14 পিঢ়িয়ে খাস মাটিত বসবাস কৰিব। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নাৰে তাকবীৰ, আল্লাহু আকবার, নাৰে তাকবীৰ। আল্লাহু আকবার। আমি মাটি বাড়ি সব বিক্রি করি এদিন এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনি লম। আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনিম। কিনি লৈ কেনে তোমার ঘর পর্যন্ত আমি কিনি লম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হম, আমি বাধ্যতা কৰিম। আৰু জি আই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে। পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে। পানী না যাতে খাব নোৱাৰে, মৰি যায় মানুহে।